হাউলি আৰক্ষীৰ জালত 3 চাইবাৰ অপৰাধী। হাউলিত চাইবাৰ ক্ৰাইমৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বুলবুল হুছেইনৰ সৈতে সম্পৰ্ক নাই আমছুৰ। 2 মাহ পূৰ্বে আমছুৰ পৰা অব্যাহতি লৈছিল বুলবুল হুছেইনে। বৰপেটা জিলা আমছুৰ সভাপতি শামীম খানৰ স্পষ্টীকৰণ। চাইবাৰ অপৰাধী বুলবুল হুছেইন সহ 3 যুৱকক হাউলি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। চাইবাৰ অপৰাধী কেইজনৰ লগত আমছুৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ দিলে বৰপেটা জিলা আমছুৰ সভাপতি শামীম খানে। ইয়াৰ উপৰি আমছুৰ নাম লৈ কোনো ধৰণৰ নিউজ নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান বৰপেটা জিলা আমছুৰ। হাউলি আৰক্ষীৰ এনেকুৱা সফলতাক বাৰুকৈ প্ৰশংসা কৰিছে আমছুৱে আৰু এনেকুৱা চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনক সহায় কৰিব আমছুৱে। এনেদৰে মন্তব্য কৰে বৰপেটা জিলা আমছুৰ সভাপতি শামীম খানে। সমিতিৰ মই সভাপতি শামীম খান। আজি নিউজত গম পালোঁ, হাউলি থানাৰ পৰা এখন নিউজ ইতিমধ্যে আমি গম পাইছোঁ যে বুলবুল হুছেইন নামৰ ল'ৰাজনে চাইবাৰ ক্ৰাইমত জড়িত। আৰু বুলবুল হুছেইন ল'ৰাটো হয়তো আমাৰ আগতে আমছুৰ লগত আছিল, বৰপেটা জিলা আমছুৰ সভাপতি আছিল, কিন্তু বৰ্তমান তেওঁ আমছুৰ কোনো সদস্য নহয়। ইতিমধ্যে আমি বুলবুল হুছেইনক যোৱা 2 মাহ আগতে ফেব্ৰুৱাৰী 26 তাৰিখত ইতিমধ্যে আমি তেওঁক অব্যাহতি খুজিছিল। গতিকে সেই হিচাপত তেওঁৰ পৰিয়ালৰ কিবা অসুবিধাৰ কাৰণে অব্যাহতি খুজিছিল, যাৰ বাবে আমি তেওঁক ইতিমধ্যে অব্যাহতি দি দিছোঁ। গতিকে এইখিনি আমাৰ ইতিমধ্যে ডকুমেণ্টছ আমাৰ হাতত আছে। গতিকে হয়তো বহুতে নাজানে যে তেওঁক অব্যাহতি দিয়া নিদিয়াৰ খবৰখিনি। গতিকে আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ এইখিনি যে বুলবুল হুছেইন এতিয়া আমাৰ আমছুৰ কোনো সদস্য নহয়। গতিকে তেওঁ কিবা চাইবাৰ ক্ৰাইম কৰিছে নে কিবা কৰিছে সেইটো তেওঁৰ ব্যক্তিগত কথা, তেওঁৰ সেইটো আমাৰ সেইটো ক'বলৈ একো নাই। গতিকে আমছুৰ যিসকল হয়তো নিউজ চেনেলে ইতিমধ্যে আমাৰ সংগঠনৰ বদনাম কৰাৰ ক্ষেত্ৰত যিসমূহ তাৰমানে উঠি পৰি লাগিছে, আচলতে সেইখিনি কৰিব নালাগিছিল। আচলতে জানিব লাগিছিল যে বুলবুল নামৰ ল'ৰাটো আমাৰ আমছুৰ হয় নে নহয়। গতিকে বুলবুল এতিয়া আমাৰ আমছুৰ কোনো ধৰণৰ সদস্য নহয়। এতিয়া প্ৰশাসনৰ ফালৰ পৰা তেওঁ কি কৰে নকৰে সেইটো প্ৰশাসনৰ কথা। গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বুলবুল হুছেইন নামৰ ল'ৰাজন আমাৰ আমছুত নাই। গতিকে আমি এইখিনি কথা স্পষ্টীকৰণ কৰি দিছোঁ। গতিকে বুলবুল হুছেইনৰ নাম লৈ যাতে আমছুৰ নাম লৈ যাতে কোনো ধৰণৰ সংবাদ মাধ্যমত যাতে প্ৰচাৰ নকৰে, এইখিনি কথা মই উনুকাই দিছোঁ। গতিকে ধন্যবাদ।